Hello everyone, আৰু এটা আছে তোমালোকৰ CW 2026 ৰ প্ৰথমটো ভিডিও। সো ফাৰ্স্ট চেপ্টাৰ মই ভেক্টৰছৰ পৰা ষ্টাৰ্ট কৰিম, তোমালোকৰ ফিজিক্সৰ চেপ্টাৰ। সো ভেক্টৰছৰ যিমান বিলাক তোমালোকৰ কনসেপ্ট আছে সকলো বিলাক কৰিম আৰু লগৰ মই কোৱেশ্চন প্ৰেক্টিস কৰি যাম আৰু তাৰ পিছত মই মক টেষ্ট পাতিম, ঠিক আছে। সো ভেক্টৰছৰ তোমালোকে মেইনলি তোমাৰ ক্লাছ 11 ৰ চেপ্টাৰ হয়। মই স্কেলাৰ প্ৰডাক্ট ডট প্ৰডাক্ট এইবিলাকৰ ওপৰত ম্যাক্সিমাম কোৱেশ্চন আহি আছে, বেছি টান চেপ্টাৰ নহয়। সো এইকাৰণে মই যিমান পাৰো কভাৰ কৰিম এই ভিডিওত আৰু নেক্সট যদি আৰু লাগে ভিডিও নেক্সট ভিডিওত মই এইটো ভিডিওত যিমানটো হয় আধা ঘণ্টা বা যিমানটো হয় কভাৰ কৰিম। নেক্সট মই আৰু দুটা তিনটা ভিডিও কভাৰ কৰি দিম এটো, ঠিক আছে। সো এটো প্ৰথমটো ভিডিও। সো ভেক্টৰছ, সো ভেক্টৰ তোমালোকৰ যোনটা ম্যাগনিটিউড ধৰি লোৱা তোমালোকৰ ভেক্টৰছৰ যেতিয়া আমি কওঁ ডাইৰেকশন বুলি এটা তোমালোকে দেখিছা যে তোমালোকৰ ধৰি লোৱা তোমালোকৰ এ এটা দি আছে, ইয়াৰ ওপৰত এটা এৰো দিয়া থাকে। সো এইটো কো আমি ডাইৰেকশন বুলি, ঠিক আছে। সো এইটো এটা এৰো, সো এইটো কো আমি হেড বুলি, এইটো কো আমি টেইল আৰু এইটো কো আমি হেড বুলি। যোনটোবিলাক কোৱান্টিটি ধৰি লোৱা তোমালোকৰ এনেকুৱা ওপৰত দিয়া থাকিব যে এটা এইটো কি বুজায় ডাইৰেকশন বুজায়। সো এইটোকে কওঁ আমি ভেক্টৰছ। সো ভেক্টৰছৰ তোমালোকৰ দেখিছা যে তোমালোকৰ এটা ম্যাগনিটিউড যদি আমি কওঁ যে এই ভেক্টৰছৰ ওপৰত যদি এনেকুৱা এটা সিম্বল দি দিওঁ সো এইটোক আমি কওঁ ম্যাগনিটিউড, ঠিক আছে। সো এইটোক আমি ম্যাগনিটিউড ধৰা তোমালোকৰ ধৰি লোৱা দিয়া আছে 5 ইউনিট 6 ইউনিট 5 সেন্টিমিটাৰ। সো এইবিলাক কি হয় আমাৰ ম্যাগনিটিউড। সো এইটোক আমি যেতিয়া আমি মডুলাস বা এনেকৈ ক'ব পাৰো। ধৰি লোৱা তোমালোকক দিয়া আছে এটা এনেকুৱা দিয়া থাকিব পাৰে, কেতিয়াবা তোমালোকৰ বোল্ড কৰি দিয়া থাকিব পাৰে, ঠিক আছে। এনেকৈ তোমালোকৰ বোল্ড কৰি দিয়া থাকিব পাৰে, এইটো তোমালোকক বুজায় তোমালোকৰ ভেক্টৰছে বুজায়, ঠিক আছে। এইটো তোমালোকৰ ভেক্টৰছে বুজায়, ভেক্টৰ মানে তোমালোকৰ ডাইৰেকশন। আৰু এইটো তোমালোকৰ যদি তোমালোকৰ সিম্পলি দিয়া থাকে এনেকুৱা এ মানে এইটো কি বুজায় ম্যাগনিটিউড, এইটো কি বুজায় ম্যাগনিটিউড, ঠিক আছে। সো ইয়াত তোমালোকৰ ডিফাৰেন্ট টাৰ্মছ আছে। ধৰি লোৱা প্ৰথমটো মই যদি কওঁ আমি কি আছে। সো প্ৰথমতে আছে আমাৰ প্যাৰেলেল ভেক্টৰছ, প্যাৰেলেল ভেক্টৰ। সো প্যাৰেলেল ভেক্টৰছ কোনবিলাক যোনবিলাক ভেক্টৰছৰ তোমালোকৰ এংগলটো দুটা ভেক্টৰৰ মাজত 0 ডিগ্ৰী থাকে। ধৰি লোৱা তোমালোকৰ a আৰু b মই দুটা ভেক্টৰ যদি লওঁ, ধৰি লোৱা এইটো ডাইৰেক্ট এইটো ঠিক আছে। এহেতৰ মাজত কি আছে ডাইৰেকশন মানে তোমালোকৰ এংগলটো সদায় তোমালোকৰ 0 ডিগ্ৰী থাকে। এহেতৰ মাজত এংগল দেখিছা কিমান ডিগ্ৰী, দুটা ভেক্টৰ 0 ডিগ্ৰী। সো প্যাৰেলেল ভেক্টৰ মনত ৰাখিবা যে সদায় তোমালোকৰ থিটা = 0 ডিগ্ৰী থাকে। সো এইটো আৰু যেটা আউট আছে ইয়াৰ লগতে তোমাৰ প্যাৰেলেল আৰু এন্টি প্যাৰেলেল। সো এন্টি প্যাৰেলেল কোনটো হয়, সো এইটো প্যাৰেলেল হৈ গ'ল। নেক্সটটো আহিলে তোমালোকৰ এন্টি প্যাৰেলেল। সো এন্টি প্যাৰেলেল মানে কি তোমালোকৰ ধৰি লোৱা এইটো ভেক্টৰ এইটো ফালে আছে এইটো ডাইৰেকশনত আৰু এইটো আছে তোমালোকৰ অপোজিট ডাইৰেকশনত। সো এইটোক আমি কি আছে ডাইৰেকশন মানে ইয়াত তোমালোকৰ এংগলটো থিটা = 180 ডিগ্ৰী। এইটো ডাইৰেকশন এইটো ডাইৰেকশনত আছে। সো ইয়াৰ মাজত এন্টি প্যাৰেলেলৰ মাজত থিটা সদায় 180 ডিগ্ৰী থাকে। নেক্সট আহিলে তোমালোকৰ কনকুৰেন্ট। যেনেকুৱা তোমালোকৰ টাৰ্ম দেখিব পৰা কোৱেশ্চনত, সো সেইকাৰণে মই এটা কোৱাই দিছো। সো কনকুৰেন্ট মানে কি তোমালোকৰ সেম পইণ্ট ধৰি লোৱা এটা পইণ্টৰ পৰা তোমালোকৰ ডিফাৰেন্ট ধৰি লোৱা a ভেক্টৰ, এইটো ধৰি লোৱা b ভেক্টৰ, এইটো ধৰি লোৱা c ভেক্টৰ। সো তেনেকৈ গৈছে। সো এইটো কি বুলি কওঁ আমি কনকুৰেন্ট ভেক্টৰ বুলি। সো আৰু যদি চাও কি টাৰ্ম আছে। সো প্লেনাৰ ভেক্টৰছ। সো দুটা ভেক্টৰ যদি একেখন প্লেনত থাকে, ঠিক আছে। সো এইটো আমি কয় ধৰি লোৱা কো-প্লেনাৰ বুলি ক'ব। ধৰি লোৱা দুটা ভেক্টৰ দিয়া আছে। সো এইটো ভেক্টৰ কি হয় তোমালোকৰ ধৰি লোৱা এইটো ধৰি ললো a ভেক্টৰ, এইটো ধৰি ললো b ভেক্টৰ। সো দুইখন কি আছে এখন যদি তোমালোকে বহি এখন চোৱা, সো বহি ওপৰত যদি দুটা ভেক্টৰ চোৱা এনেকে এটা ভেক্টৰ এইটো সাইড এটা ভেক্টৰ এইটো সাইড মানে একেখন প্লেনতে আছে। সো এইটোক আমি কয় কি বুলি কো-প্লেনাৰ ভেক্টৰ বুলি, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ কোলিনিয়াৰ ভেক্টৰ, কোলিনিয়াৰ ভেক্টৰছ। সো কোলিনিয়াৰ ভেক্টৰছটো কি হয় তোমালোকৰ একেটা লাইনতে থাকে। ধৰি লোৱা তোমালোকৰ এইটো ভেক্টৰছ আৰু এইটো ভেক্টৰছ একেটা লাইনতে আছে, এইটোক আমি কওঁ কোলিনিয়াৰ ভেক্টৰ। সো ডিফাৰেন্ট এইকেইটা টাৰ্মছ। সো জাস্ট তোমালোকে চাই থোৱা কাৰণ কোৱেশ্চনত যদি কেতিয়াবা দেখা যে এনেকুৱা কোলিনিয়াৰ প্যাৰেলেল কনকুৰেন্ট সো তেতিয়া তোমালোকে বুজি পাবা, ঠিক আছে। একদম বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিছো, ঠিক আছে। ইয়াৰ পৰা গৈ তোমালোকৰ ক্ৰছ প্ৰডাক্ট ডট প্ৰডাক্ট যিমান টাফ কোৱেশ্চন আছে সকলোবিলাক কভাৰ কৰিম, ঠিক আছে। সো আৰু এটা বস্তু আছে তোমালোকৰ ইউনিট ভেক্টৰছ, ইউনিট ভেক্টৰছ। সো ইউনিট ভেক্টৰছটো মেইনলি তোমালোকৰ ডাইৰেকশনৰ হিচাপত থাকে। ধৰি লোৱা তোমালোকৰ ডাইৰেকশন উলিয়াবলৈ থাকে। সো ইয়াৰ ম্যাগনিটিউড ইউনিট ভেক্টৰছৰ তোমালোকৰ ম্যাগনিটিউড ধৰি লোৱা আমি এইটো ডিনোট কওঁ a কেপেৰে, ঠিক আছে। সো এইটো তোমালোকৰ ডাইৰেকশন ডিনোট কৰিবলৈ যিকোনো এটা ভেক্টৰ যেতিয়া কয় যে ডাইৰেকশনটো কেনেকৈ উলিয়ায়। সো ডাইৰেকশনৰ মানে কোনটো ফালে ডাইৰেকশন আছে। সো এইটো আমি তাত ইউজ কৰো তোমালোকৰ ইউনিট ভেক্টৰছটো a কেপ। সো দেখিছা চাগে a কেপ b কেপ বা i কেপ। ধৰি লোৱা তোমালোকে 5 i কেপ প্লাস
6 z cap so এইটো কি বুলি কয় ইউনিট ভেক্টৰছ বুলি কওঁ আৰু এইটো কেনেকৈ উলিয়াও so ইয়াত আমাক এটা ফৰ্মুলা আছে যিকোনটা ভেক্টৰ ধৰি লোৱা a ভেক্টৰ so a ভেক্টৰটো আমি লিখো magnitude of a vector into a cap মানে এটো কি হয় আমাৰ magnitude আৰু এটো কি হয় তোমালোকৰ ইউনিট ভেক্টৰছ যিকোনো এটা ভেক্টৰছ আমি magnitude আৰু তাৰ ইউনিট ভেক্টৰটা মাল্টিপ্লাই কৰি পেলাই আমি এটো ডিনোট কৰো সো ইয়াৰ পৰা আমি a cap টো উলিয়াও মানে কেতিয়াবা তোমালোকৰ কোৱেশ্চনত দিয়ে যে তোমালোকৰ ইউনিট ভেক্টৰছ উলিয়াবলৈ দিয়ে সো তাত তোমালোকে কেনেকৈ উলিয়াবা এটো ফৰ্মুলা ইউজ কৰিব লাগিব যদি a cap টো এফালে থওঁ এটো যদি এফালে গুচি যাওঁ সো এটো হৈ যাব magnitude of a vector সো এটো হৈ গ'ল আমাৰ ইউনিট ভেক্টৰছ উলিওৱা ঠিক আছে সো এটো আহিব কোৱেশ্চন ফৰ্মুলা ইউজ আছে বহুত ইম্পৰ্টেন্ট হয় ফৰ্মুলা এটো তোমালোকে মনত ৰাখিবা সো নেক্সট কোৱেশ্চন কৰিম এটো ওপৰত তেতিয়া তোমালোকে গম পাবা কেনেকৈ কি উলিয়ায় সো নেক্সট আহে তোমালোকৰ এডিশন অফ ভেক্টৰছ addition of vector ধৰি লোৱা তোমালোকে এটা ভেক্টৰছ এটো ডাইৰেকচনত আছে ঠিক আছে আৰু এটা ভেক্টৰ তোমালোকৰ এটো ডাইৰেকচনত আছে যদি কও আমি এটো ভেক্টৰ ধৰি লোৱা a ভেক্টৰ আৰু এটো ধৰি ললো আমি b ভেক্টৰ যদি কও এটা ভেক্টৰ যোগ কৰিব লাগে সেটো আমি কি কও হেড টেইল মেথডৰে আমি উলিয়াও ধৰি লোৱা এটো কি আছে হেড এটো কি এটো তোমালোকৰ টেইল এটো হেড এটো তোমালোকৰ টেইল এটো হেড সো হেড টেইল কি আছে সো ইয়াপা আমি কি কও ডাইৰেক্টলি আমি হেড টেইল জয়েন কৰি দিব পাৰো এটোলি ঠিক আছে সো এটো আমি কও আমি ৰিজাল্টেন্ট বুলি ক'ব পাৰো বা তোমালোকৰ এটো ডাইৰেক্ট আমি যদি সামেশন কও এটোকে আমি যোগ কৰি দিব পাৰো সো এটো আমি যদি ৰিজাল্টেন্ট বুলি কও সো r a plus b ভেক্টৰ ঠিক আছে সো এটোকে কও আমি এডিশন ভেক্টৰ বুলি যদি তোমালোকৰ বেলেগ যদি ডাইৰেকচন থাকে ধৰিলা এটা ভেক্টৰ এফালে গৈছে নেক্সট তোমালোকৰ এটো বেলেগ এটা ইয়ালে গৈছে এটা ভেক্টৰ এটো হেড টেইল এটো হেড সে টেইল টু হেড লগত কানেক্ট হৈছে আকৌ এটা ইয়ালে গৈছে যেনিবা আকৌ এটা ইয়ালে গৈছে সো ইয়াত যদি তোমালোকে কোৱা যে যোগটো কেনে কৰিবা ধৰিলা তোমালোকে ইয়াত দি আছে তোমাৰ 5 ইউনিটস ইয়াত দিছো 3 ইউনিটস ইয়াত দিছো 4 ইউনিটস ইয়াত দিছো ধৰিলা মই 6 ইউনিট ঠিক আছে সো ইয়াত তোমালোকৰ যোগ কৰিব লাগে যোগটো কেনে কৰিবা সো হেড টেইল মই এনেকৈ জয়েন কৰি দিম লাষ্টটো প্ৰথমটো একদম টেইলটো একদম লাষ্টটো হেডৰ লগত কানেক্ট কৰি দিলো কানেক্ট কৰাৰ লগে ইয়াত যদি আমি চাও ৰিজাল্টেন্টটো এটো কেনেকৈ পাম r সো প্ৰথমতে আমি চাও x ডাইৰেকচন কি আছে সো x ডাইৰেকচন এটো আছে 5 আৰু ইয়াত আছে 4 মানে কি হ'ব 5 + 4 পাছে 9 প্লাস সো এটো আছে 3 নেক্সট আছে 6 ঠিক আছে 9 + 6 মানে এটো হৈ যাব তোমালোকৰ 15 ধৰিলা তোমালোকে এটো i cap z cap পিছত আমি ডাইৰেকচনাল লিখিম কিন্তু কাৰেন্টলি তোমালোকে গম পায় জানিলা যে হেড টেইল মেথডৰে আমি যোগ কৰিব পাৰো ভেক্টৰ ঠিক আছে আৰু তোমালোকৰ নেক্সট আছে তোমালোকৰ parallel shift so parallel shift মানে কি হয় parallel shift so parallel shift কি বুজায় ধৰিলা এটা ভেক্টৰ ইয়াত আছে সো ইয়াৰ পৰা যদি আমি এটো ইয়ালে শিফট কৰি দিও ঠিক আছে সো parallelly শিফট কৰি দিও মানে ইয়াত যোনটো প্যাৰেলাল আছে ইয়া প্যাৰেলালি শিফট কৰি দিও এটোক আমি কও প্যাৰেলাল শিফট বুলি ঠিক আছে এটো কামত আহিব তোমালোকৰ ধৰিলা তোমালোকে ট্ৰায়াঙ্গল লো কেনেকৈ ইউজ কৰে তাত তোমালোকে কামত আহিব সো নেক্সট আমাৰ আছে প্যাৰেলেলোগ্ৰাম সো প্যাৰেলেলোগ্ৰাম ল ভেক্টৰ এডিশন বুলি কও ধৰি লোৱা তোমালোকৰ মই এটা এডিশন সো ধৰি লোৱা এটা ভেক্টৰ এটো সাইডে গৈছে ঠিক আছে আৰু এটা ভেক্টৰ এটো সাইডে গৈছে ঠিক আছে সো এটা বস্তু ইয়াত প্যাৰেলেলোগ্ৰাম লগত মনত ৰাখিব লাগে যে ইয়াত টেইল টু টেইল কানেক্ট থাকে সদায় কানেক্ট থাকিব লাগিব কি টেইল টু টেইল সো টেইল টু টেইল বুলি কেলে কৈছো মই ধৰি লোৱা তোমালোকৰ কেতিয়াবা দিয়া থাকিব এনেকুৱা ষ্টাইলত দিয়া থাকিব এনেকুৱা আছে তোমালোকৰ আৰু এটা আছে এনেকুৱাকে সো ইয়াত তুমি প্যাৰেলেলোগ্ৰাম ইউজ কৰিব নোৱাৰা এটো তুমি অলপ চেঞ্জ কৰিব লাগিব তাৰ পিছত প্যাৰেলেলোগ্ৰাম ইউজ কৰিব পাৰিবা সো ইয়াত যদি আমি টেইল টু টেইল কানেক্ট কৰো সো টেইল টু টেইল ইয়াত দেখিছা কানেক্ট হৈ আছে সো ইয়াত কি কও আমি টেইল টু টেইল আমি এটা প্যাৰেলেলোগ্ৰাম ড্ৰ কৰো মানে ইয়াৰ প্যাৰেলেলকে আমি যদি ইয়াত এডাল ড্ৰ কৰো আৰু ইয়াৰ প্যাৰেলেলকে যদি আমি ইয়াত এডাল ড্ৰ কৰো আৰু ইয়াত তোমালোকৰ যোনটো ৰিজাল্টেন্ট মানে ইয়াত তোমালোকৰ এই দুটা ভেক্টৰ হলো এটো a ভেক্টৰ আছিলে এটো b ভেক্টৰ আছিলে সো ইয়াৰ প্যাৰেলেলকে আমি এটা লিখিলো ইয়াৰ প্যাৰেলেলকে এটা লিখিলো সো এটো এটা প্যাৰেলেলোগ্ৰাম বনি গল সো ইহেতৰ মাজত এংগল আছে তোমালোকৰ থিটা সো আৰু এটো যোনটো ইয়াত তোমালোকৰ কানেকচন দি যোনটো আমাৰ পইণ্ট আছে সো এটো পইণ্টৰে যোনটো আমি কানেকচন
টানিম সো ৰিজাল্টেণ্ট টানিম এডালক আমি ৰিজাল্টেণ্ট বুলি সো ইয়াত ডাইৰেক্টলি তোমালোকে এইটো প্যাৰালেগাম ল' পৰা তোমালোকে এটা বস্তু বুজি পা যে দুটা বস্তু প্ৰথমটো কথা হ'ব যে টেইল টু টেইল কানেক্ট থাকিব লাগিব আৰু সেকেন্ডটো হ'ল ইয়াত তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব সেইটো হৈছে তোমালোকৰ ৰিজাল্টেণ্টৰ ফৰ্মুলা r সো r ৰ ফৰ্মুলাটো কি তোমালোকৰ যোনটো তোমাৰ a ভেক্টৰ আছে a স্কয়াৰ মানে ম্যাগনিটিউড স্কয়াৰ নেক্সট b আছে b স্কয়াৰ প্লাস 2ab cos থিটা ঠিক আছে সো এটো কোবা প্ৰুফ আহিলে বা কেনেকে হ'ল এটো মনত ৰাখিব নালাগে জাস্ট তোমালোকে ফৰ্মুলাটো মনত ৰাখলা যে টেইল টু টেইল কানেক্ট থাকিলে ডাইৰেক্টলি তোমালোকে এটো ফৰ্মুলা ইউজ কৰিব পাও থিটা আছে ভেক্টৰ দুটাৰ মাজত তোমালোকৰ এংগলটো আৰু যদি তোমালোকৰ দিয়া আছে এনেকুৱা হেৰিত দিয়া আছে ঠিক আছে তেতিয়া তোমালোকে প্যাৰালেগাম ল কেনেকে ড্ৰ কৰিবা সো প্ৰথম কথা এটো ভেক্টৰটো আমি যদি আগলে আমি শিফট কৰি দিও সো এটো ইয়ালে শিফট কৰি দিলো নেক্সট আমি ধৰিলো এটাৰ মাজত এংগল কিমান আছিল থিটা আছিল ঠিক আছিল সো এটো আমি আগলে শিফট কৰি দিলো এটা টেইল টু টেইল হৈ গল দেখিছা এটো আগলে শিফট কৰি দিলো টেইল টু টেইল হৈ গল কিন্তু এটাৰ মাজত এংগল এতিয়া থিটা নাই সো এটো এংগল কিমান হ'ব এটো যদি থিটা হয় গোটেটো এংগল 180 ডিগ্ৰী সো এটো হৈ যাব কিমান 180 ডিগ্ৰী মাইনাস থিটা সো এটা ইয়াত প্যাৰালেগাম ল কৰিব পা সো এটো প্যাৰালেলকে আমি এটো ড্ৰ কৰিব পাও এটো প্যাৰালেলকে আমি এটো প্যাৰালেল ড্ৰ কৰিব পাও আৰু এটো হৈছে তোমালোকৰ কি হ'ব ইয়াৰ ৰিজাল্টেণ্ট সো ৰিজাল্টেণ্টটো যদি লিখা √a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos সো এংগলটো কোনটো লিখিবা এটা মাজৰ এংগলটো মানে কি 180 ডিগ্ৰী মাইনাস থিটা 180 ডিগ্ৰী মাইনাস থিটা সো এটো হ'ল আমাৰ ৰিজাল্টেণ্ট ঠিক আছে সো এটো আমাৰ কেনেকৈ উলিয়া গম পালা সো ৰিজাল্টেণ্ট এটো কেনেকৈ লিখা গম পালা সো নেক্সট আমাৰ আছে তোমালোকৰ ৰিজাল্টেণ্টৰ তোমালোকৰ কিবা ডাইৰেকচন উলিয়াবলৈ দিয়ে সো ডাইৰেকচন লমা সো tan alpha এটো মনত ৰাখিবা যে ৰিজাল্টেণ্টৰ ডাইৰেকচন যদি কয় tan alpha b sin theta by b plus a cos theta ঠিক আছে সো এটো ফৰ্মুলা মনত ৰাখিবা প্যাৰালেগাম ল আৰু নেক্সট আহিলে তোমালোকৰ ৰিজাল্টেণ্ট So এটা কোৱেশ্চন কৰি লোৱা সো কোৱেশ্চনটো দিয়া আছে আমাৰ two vectors of magnitude 6 Newton each act at a point then find the resultant so option A দিছে আমাৰ 6√3, 30 ডিগ্ৰী option B দিছে 3√3 30 ডিগ্ৰী option C দিছে 2√3 45 ডিগ্ৰী আৰু অপচন ডি দিছে আমাৰ 6,45 ডিগ্ৰী সো এটা আমাক কোৱেশ্চন দিছে সো ৰিজাল্টেণ্ট উলিয়াব লাগে সো দুটা ভেক্টৰ 6 নিউটন ইজ দুটা ভেক্টৰ এটা পইণ্টতে মানে আছে তোমালোকৰ সো ডায়াগ্ৰামটো দিয়া আছিল হবলা সো ইয়াত দিয়া মানে এটা পইণ্ট বুলি দিছে সো গম পাব যে টেইল টু টেইল কানেক্টেড আছে ঠিক আছে সো প্ৰত্যেকটোৰ ম্যাগনিটিউড দিয়া আছে 6 নিউটন মানে ধৰিলো আমি ধৰিলো 6 নিউটন এটো ধৰিলো 6 নিউটন ঠিক আছে সো হেতৰ মাজত কি কৰিব লাগে আমি 6 নিউটন ইজ মানে সো এটা মাজে তোমালোকৰ এংগলটো দিয়া আছে ঠিক আছে ডায়াগ্ৰামত সো এটো তোমালোকৰ ডায়াগ্ৰামটো দিয়া আছে 60 ডিগ্ৰী সো ইয়াত আমি কি উলিয়াব লাগে ৰিজাল্টেণ্ট উলিয়াব লাগে সো ৰিজাল্টেণ্ট উলিয়াবলৈ কি কৰিম আমি প্ৰথমতে আমি কি কওঁ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos থিটা সো ইয়াৰ এই জায়গাত কি আছে 6 নিউটন সো 6 বহাই দিম b জায়গাত আছে 6 2 6 into 6 into cos 60 ডিগ্ৰী মানে এটো কিমান হ'ব √36 plus 36 plus 12 into 6 cos 60 ডিগ্ৰী cos 30 ডিগ্ৰী মান আছে তোমালোকৰ √2 cos 60 ডিগ্ৰী 1/2 2 3 6 সো এটো হৈ যাব 72 plus 36 মানে হৈ যাব 6 দিয়া 108 √108 সো এটো যদি ভাঙো আমি 108 টু সো 2 5 গুণ 2 2 4 গুণ 8
2 গুণ 4 2 7 গুণ 8 3 9 27 3 3 গুণ 9 মানে দুটা টাকা যদি ভাঙো 2 * 3 √3 মানে হৈ যাব আৰু 6 √3 সো ৰিজাল্টেন্ট পাই গ'ল 6 √3 এটা যদি কে ডাইৰেকশন সো এটা কি বুজাই আছে ডাইৰেকশন এংগলটো মানে ইয়াত তোমালোকৰ যোনটো ৰিজাল্টেন্ট বনিছে এই আলফা এংগলটো কিমান কৰিছে সো আলফাটো কপা উলিয়াম আমি জানো যে tan আলফা = কি হয় আমাৰ 6 মানে b sin 30 ডিগ্ৰী হয় সো b জায়গাত কি আছে 6 sin 60 ডিগ্ৰী divided by 6 plus 6 cos 60 ডিগ্ৰী ঠিক আছে সো তো আমি যদি বহাই দিও সো ইয়াৰ পৰা হৈ যাব 6 sin 66 যদি আমি sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী মান আছে √3/2 নেক্সট ইয়াৰ পৰা যদি 6 টো কমন লও 1 plus cos 60 ডিগ্ৰী মান কিমান এটো হৈ যাব 1/2 সো 6 6 cancel সো √3/2 সিম্পল ম্যাথছ আছে তলটো সো তলটো যদি চোৱা এটো যদি ওপৰলৈ গুচি যায় 2/3 হৈ যাব ঠিক আছে 2 গুণ 2 তলত যদি এলসিএম লৈ লোৱা 2 2 2 গুণ 2 কাটি নি তলত 3/2 ওপৰলৈ যদি লৈ যোৱা 2 টো একেবাৰে ওপৰলৈ গুচি যাব মানে 2/3 সো 2 2 cancel √3/3 3/3 √3 মানে কি √3 ইনটু দুটা মানে √3 ইনটু √3 কি হয় 3 সো 3 √3 cancel কৰি দিম 1/√3 সো 1/√3 মানে tan আলফা = কি পালো আমি tan আলফা = পালো আমি 1/√3 সো 1/√3 মানে tan কিমান ডিগ্ৰী মান 1/√3 tan 30 ডিগ্ৰী মান সো tan cancel মানে আলফা মান কিমান পালো 30 ডিগ্ৰী ঠিক আছে সো ৰিজাল্টেন্টৰ ডাইৰেকশনটো আমি কি পালো 30 ডিগ্ৰী আৰু তোমালোকৰ ৰিজাল্টেন্ট কি পালো 6 সো অপচন এ ইজ কাৰেক্ট সো এনেকুৱা কোৱেশ্চন তোমালোকৰ আহিব পাৰে সো একাৰণে মই এনেকুৱা টাইপৰ এটা কোৱেশ্চন কৰাই দিছো আউট অফ কোৱেশ্চন দিয়া আছে তোমালোকৰ সো এটা ভেক্টৰ দিয়া আছে এটো দিয়া আছে এটো ভেক্টৰ দিয়া আছে সো এটো দিয়া আছে আমাৰ এটো দিয়া আছে আমাৰ 6 এটো দিয়া আছে 8 আৰু এটো এটা মাজৰ এংগল দিয়া আছে 120 ডিগ্ৰী সো এতিয়া আমাক কৰিছে ফাইন্ড দা ৰিজাল্টেন্ট of these two vectors so দুটা ভেক্টৰ মাজৰ আমাৰ ৰিজাল্টেন্ট উলিয়াবলৈ কৰিছে সো আমাৰ অপচন দিয়া আছে অপচন এটো দিছে √48 অপচন বি টো দিছে আমাৰ √148 অপচন সি টো দিছে আমাৰ √52 অপচন ডি টো দিছে আমাৰ √96 সো আমাৰ ৰিজাল্টেন্ট লেভেল হৈছে এটা তোমালোকে কি কৰিবা সো প্ৰথম কথা মই কৈছিল যে টেল টু টেল কানেক্ট থাকিব লাগে টেল টু টেল নাই ইয়াৰ হেড আছে এটা টেল আছে সো আমি টেল টু টেল কানেক্ট কৰিম এটো আগবঢ়াই দিম মই ইয়ালৈ লৈ যাম ঠিক আছে এটো আগবঢ়াই নিলে টেল টু টেল হৈ যাব সো আমাৰ মানে এংগলটো 120 দিয়া আছে সো এটো এংগল কিমান হ'ব 180 পা 1 কাৰণ গোটেটো এংগল কিমান 180 ডিগ্ৰী সো এটো কোৱেশ্চন আমাক কি দিছে যে এটো এটা ভেক্টৰ দিছে 6 আৰু এটো ভেক্টৰ দিছে তোমালোকৰ 8 ইউনিট সো ইয়া তোমালোকৰ এংগলটো দিছে এটা মাজৰ 120 ডিগ্ৰী ইয়া কৰিছে আমাক ফাইন্ড দা ৰিজাল্টেন্ট ফাইন্ড আৰ মানে তোমালোকৰ ৰিজাল্টেন্ট কৰিছিলে সো ৰিজাল্টেন্ট কৰিবলৈ আমাক কি হয় টেল টু টেল কানেক্ট থাকিব লাগে ইয়া যদি তোমালোকে এটো হেড এটো টেল মানে হেড টেল কানেক্টেড আছে মানে তো আমি টেল টু টেল আনিব লাগিব সো এই টেল টু টেল আনিলে কি কৰিম আমি এটো অলপ আগবঢ়াই দিম সো আগবঢ়াই দিলে টোটাল 6 আছে সো ইহাতৰ মাজৰ এংগলটো লম সো গোটেটো এংগল কিমান 180 ডিগ্ৰী মানে 180 সো এটো যদি মাইনাস কৰি দিও 120 ডিগ্ৰী মানে এটো হৈ যাব তোমালোকৰ 60 ডিগ্ৰী সো এটো এংগল কিমান হৈ যাব 60 ডিগ্ৰী এটো এংগল ল'ব লাগিব ঠিক আছে সো এৰ ৰিজাল্টেন্টৰ সিম্পল ফৰ্মুলাটো ইউজ কৰিম আমি সো 6 স্কয়াৰ মানে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos θ সো ডাইৰেক্ট মই পুট কৰি দিছো 6 * 8 আৰু cos সো θ জায়গাত কি লিখিম আমি 60 ডিগ্ৰী সো 6 স্কয়াৰ মানে কি 36 প্লাস 8 স্কয়াৰ 64 প্লাস 200 গুণ cos 60 ডিগ্ৰী মানে কি 1/2 সো 1/2 1/2 মানে এটো ক্যান্সেল হৈ যাব সো 8 গুণ 48 সো এটো হৈ যাব 6 7 10 18 টো কৰিলে 1 10 10 14 148 ঠিক আছে সো ৰিজাল্ট আমি কি পালো 148 ঠিক আছে একদম সিম্পল তোমালোকে কিন্তু মন ৰাখিবলৈ যে টেল টু টেল তোমালোকে আনিব লাগিব ৰিজাল্টেন্ট উলিয়াৰ আগত সো নেক্সট আমাৰ আছে সাবট্ৰেকশন অফ ভেক্টৰস
সো সাবট্ৰেকশন মানে কি আছে যে এডিশন কৰিলো আমি নেক্সট আমাৰ আছে সাবট্ৰেকশন সো সাবট্ৰেকশন আমি কি কৰিব লাগে ধৰিলে তোমালোক এটা ভেক্টৰ এইটো সাইডে দিয়া আছে a ভেক্টৰ ঠিক আছে সো এই যদি কম যে এইটো সাইডে কি হ'ব এইটো সাইডে কি হ'ব মাইনাস a ভেক্টৰ ঠিক আছে ধৰিলে তোমালোক দিয়া আছে a ভেক্টৰ মাইনাস b ভেক্টৰ মানে দুটা ভেক্টৰ কি কৈছে মাইনাস কৈছে আলটিমেটলি এটা কি বুজায় যে a ভেক্টৰ প্লাস আমি কেনেকৈ লিখিব পাৰো আৰু মাইনাস b ভেক্টৰ কেনেকৈ লিখিব পাৰো মানে এটো আলটিমেটলি এডিশনে হয় কালৰ এডিশন হয় নেগেটিভ অফ b ভেক্টৰ লগত ধৰিলা b ভেক্টৰটো আছিল এটো সাইডে b ভেক্টৰ আমি কি কৰিম ধৰিলা আৰু তোমালোকৰ a ভেক্টৰটো আছিল এটো সাইডে আমাক কৈছে a প্লাস মাইনাস b ভেক্টৰ মানে উল্টাকে আনিম সো এটো হৈ গল মাইনাস b ভেক্টৰ সিম্পল a প্লাস b হৈ গল সো এতিয়া যদি আমি ইয়াৰ ৰিজাল্টটো দিও ৰিজাল্টটো কি হ'ব ৰিজাল্টন মানে এটো হৈ যাব a প্লাস মাইনাস b মানে তোমালোকৰ ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ ফৰ্মুলা ইউজ কৰিব পাওঁ এটা মাজত এংগলটো লম থিটা সো ইয়াত যদি আমি ৰিজাল্টটো লিও ৰুট ওভাৰ a স্কয়াৰ প্লাস মাইনাস b স্কয়াৰ প্লাস 2 ইনটু a ইনটু মাইনাস b লিখিব নালাগে সো ইয়াত মই তোমালোকক ডাইৰেক্টলি তোমালোকক মনত ৰাখিবা যে যেতিয়া তোমালোকৰ সাবট্ৰেকশন থাকিব বা ডিফাৰেন্স দিয়া থাকিব ডাইৰেক্ট তোমালোকৰ ৰিজাল্টেন্টৰ ফৰ্মুলাটো তোমালোকে চেঞ্জ কৰি দিবা কাৰণ ইয়াত তোমালোকৰ cos কি হয় 180 ডিগ্ৰী যদি হেতৰ মাজে এংগল থিটা আছিল সো হেতৰ মাজে কি হ'ব 180 মাইনাস থিটা সো ডাইৰেক্টলি তোমালোকৰ ৰিজাল্টেন্টৰ ফৰ্মুলা সদায় যদি সাবট্ৰেকশন থাকে a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab cos থিটা লিখি দিবা ঠিক আছে সো এইবিলাক বনাই থাকিব দৰকাৰ নাই জাস্ট তোমালোকে মন ৰাখিবা যে যেতিয়া তোমালোকৰ সাবট্ৰেকশন দিয়া থাকিব a স্কয়াৰ প্লাস b স্কয়াৰ ইয়াত মাইনাস আহি যায় আগত কি আছিল প্লাস আছিল সো ইয়াত কি হৈ যাব তোমালোকৰ মাইনাস আহি যাব সো এইটো হৈ গল তোমালোকৰ সাবট্ৰেকশন অফ ভেক্টৰস नेक्स्ट তোমালোকৰ আহিলে ৰিজল্যুশন অফ ভেক্টৰস ৰিজল্যুশন অফ ভেক্টৰস ৰিজল্যুশন অফ ভেক্টৰস মানে কি ধৰিলো তোমালোকে এটা ভেক্টৰ তোমালোকৰ দিয়া আছে f ভেক্টৰ ঠিক আছে এটো না ফোর্স ঠিক আছে ফোর্সৰ এটা ভেক্টৰ দিয়া আছে সো এটো তোমালোকৰ কি হ'ব যেতিয়া তোমালোকৰ ইয়াৰ মাজত এংগল ধৰিলো তোমালোকৰ ইয়াৰ লগত যোনটো থাকিব ঠিক আছে ইয়াৰ লগত যোনটো থাকিব ধৰিলো এংগলটো কি হ'ব থিটা সো এটো আমি কওঁ f cos থিটা আৰু ইয়াৰ যোনটো এটাৰ লগত পাৰপেন্ডিকুলাৰ ডিসটেন্স সেটো হৈ যাব তোমালোকৰ f sin থিটা এটোকে কওঁ আমি ৰিজল্যুশন কৰা বুলি সো যিকোনো এটা ভেক্টৰ ধৰিলো বেলেগ বেলেগ ডাইৰেকচনটো দিয়া আছে ধৰিলো তোমালোকৰ মই f ভেক্টৰটো এটো সাইডে দিয়া আছে এইফালে তোমালোকৰ দিয়া আছে y ডাইৰেকচনত এটো এংগল দিয়া আছে থিটা সো এটো হৈ যাব তোমালোকৰ কি f cos থিটাৰ লগত থকাটো আৰু এডালৰ পাৰপেন্ডিকুলাৰ যোনডাল গৈডাল সো এটো হৈ যাব তোমালোকৰ f sin থিটা মানে লগত থকাটো ৰিজল্যুশন যদি আমি কওঁ এটো f ভেক্টৰ সেটো হৈ যাব আমাৰ f cos থিটা এটো হৈ যাব তোমালোকৰ f sin থিটা এটো তোমালোকৰ বহুত ইউজ হয় তোমালোকৰ যেটা নিউটনছ লছ অফ মোশন পঢ়িলা ওয়ার্ক এনার্জি এন্ড পাওয়ার পঢ়িলা সো তাতো তোমালোকৰ ইউজ হ'ব সো এইবিলাক সেইকাৰণে তোমালোকৰ ধৰিলে তোমালোকে যিকোনো ব্লকৰ যেটা তোমালোকৰ টেনশন উলিয়াবলৈ দিব ধৰিলে তোমালোকে এইটো ডাইৰেকচনত টেনশন আছে এটো তোমালোকৰ থিটা এংগল দিয়া আছে এডাল তোমালোকৰ স্ট্ৰিংডাল দিয়া আছে t সো ইয়াৰ লগত থকাটো এটা কি হ'ব t cos থিটা কম্পোনেন্ট আৰু এইফালে ফোর্সৰ ডাইৰেকচন কি যাব t sin থিটা সো তেনেকুৱা তোমালোকক ভাঙিব লাগে সো এটো মন ৰাখিবা যে লগত থকাটো কি হয় cos থিটা আৰু তোমালোকৰ অপোজিট যোনটো পাৰপেন্ডিকুলাৰ যোনটা হ'ব এটো তোমালোকৰ sin থিটা যায় ঠিক আছে এটো আমি ৰিজল্যুশন কৰা বুলি ৰিজল্যুশন অফ ভেক্টৰস সিম্পল টার্ম এইবিলাক মন ৰাখি থবা কাৰণ এইবিলাকে তোমালোকৰ ইউজ হ'ব প্ৰতিটো হেৰিয়ত সো নেক্সট আউট কোৱেশ্চন মই লৈছো the difference between two unit vectors difference between two unit vectors is a unit vectors is a unit vector find the angle between the two vectors find the angle between the two vectors so eto মাজত দুটা মাজত angle উলিয়াব লাগে সব difference between two unit vectors মানে কি কৈছে আমাৰ সো দুটা unit vector আমাৰ difference to এটা মাজত মানে unit vector মানে এটা resultant to unit মানে আমি যদি ললো ডাইৰেক্ট resultant is equal to আমি কি লিখো a square plus b square minus 2ab কাৰণ ডিফাৰেন্স কৈছে আমাক minus 2ab cos theta so resultant আমাক কি কৈছে is a unit vector so resultant না জায়গায় 1 লিখিব পাৰিম
নেক্সট দুইটা ইউনিট ভেক্টৰ কৈছে ইউনিট ভেক্টৰ মানে কি হয় 1 ঠিক আছে সো 1 plus 1 square plus 1 square minus 2 into 1 into 1 cos theta মানে যদি স্কয়ার কৰি দিয়া একেৰা হ'ব 1 square plus 1 square মানে 1 minus 2 cos theta so root অতৰাই দিলো এফালে যদি স্কয়ার কৰি দিও এটো কেনসেল হৈ যাব সো এটো এফালে আনো 2 cos theta is equal to 1 so cos theta কিমান হৈ যাব 1/2 so 1/2 মানে cos 60 degree so theta is equal to হৈ যাব তোমালোকৰ 60 degree so এটো হ'ল তোমালোকৰ theta কি হ'ব answer তোমালোকৰ হৈ যাব 60 degree so next next তোমালোকৰ ইউনিট ভেক্টৰছ ওপৰত আৰু এটা কোৱেশ্চন কওঁ আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক কভাৰ কৰিম ক্ৰছ প্ৰডাক্ট আৰু ডট প্ৰডাক্ট ঠিক আছে সো এইখিনি লাগে মই লাষ্ট কোৱেশ্চন টু তোমালোকৰ সো কোৱেশ্চনটো দিছে find a unit vector find a unit vectors in the direction of a vector is equal to 3 I cap plus 4 z cap so আমাক কৈছে এটা ইউনিট ভেক্টৰ উলিয়াবলৈ কৈছে কাৰ ডাইৰেকশন এইটো ভেক্টৰ ডাইৰেকশন সো ইউনিট ভেক্টৰ আমি ফৰ্মুলাটো অলপ আগত কৈছিলো আমি কি কৈছিলো a vector divided by modulus of a vector মানে magnitude of a vector so এই ভেক্টৰ আমাক দিয়া আছে 3 I cap so simply put কৰি দিম আৰু ইয়াৰ magnitude কেনেকৈ লওঁ so এটো মই magnitude কোৱা নাই যদি magnitude যিকোনটা ভেক্টৰ যেটা magnitude লওঁ so I মানে কি বুজায় আমাৰ I বুজায় তোমালোকৰ x direction ঠিক আছে z cap বুজায় তোমালোকৰ y direction আৰু তোমালোকৰ k cap বুজায় তোমালোকৰ z direction so এটো I cap এটো তোমালোকৰ y cap মানে তোমালোকৰ y direction যিকোনো এটা তোমালোকৰ x axis কি বুজায় I cap y axis যদি থাকে তোমাৰ z cap আৰু z axis থাকিলে k cap ঠিক আছে সো ইয়াতে যদি সোৱা তোমালোকে I z এটো মাজৰ এংগল কিমান 90 ডিগ্ৰী সো এটো যদি তোমালোকে ম্যাগনিটিউড লোৱা মানে 3 স্কয়ার plus 4 স্কয়ার plus 2 into 3 into 4 cos theta এটা মাজে এংগল কিমান 90 ডিগ্ৰী cos 90 মানে 0 মানে এটো 0 হৈ যাব থাকিব কি root over 3 স্কয়ার plus 4 স্কয়ার মানে এটো হৈ যাব 9 plus 16 মানে root over 25 এটো হৈ যাব 5 সো যেতিয়া তোমালোকৰ দিয়া থাকিব I cap z cap k cap ডাইৰেক্ট তোমালোকে 2ab cos theta লিখিব দৰকাৰ নাই ডাইৰেক্ট কি লিখিবা root over a square plus b square কাৰণ এটা মাজে এংগল 0 মানে 2ab cos theta 0 হৈ যাব সো এখানে সিম্পলি যদি আমি লিখি দিও 3 স্কয়ার plus 4 স্কয়ার একেবাৰে তোমালোকে লিখি দিব পাৰা সো ইয়াত তোমালোকে 5 পালো সো ইয়াত লিখিম কি ম্যাগনিটিউড 5 সো তলত 5 ম্যাগনিটিউড পাই গলো সো এটো দুইটাকে দি দিম 3/5 I cap plus 4/5 z cap ঠিক আছে সো এটো হৈ যাব আমাৰ এনসাৰটো সো ইউনিট ভেক্টৰটো কি পালো 3/5 I cap plus 4/5 z cap সো So first video so মই বেছি লং নকম ভিডিওটো so next ভিডিওত মই তোমালোকৰ ক্ৰছ প্ৰডাক্ট ডট প্ৰডাক্ট বা মাল্টিপ্লিকেশন অফ ভেক্টৰছ so সকলোবিলাক কভাৰ কৰিম so ভেক্টৰ চেপ্টাৰ নেক্সট তোমালোকৰ কোৱেশ্চন প্ৰেক্টিস বা তোমালোকৰ CWL BAQs যিমানবিলাক আছে সকলোবিলাক কভাৰ কৰিম so যদি তোমালোকৰ ভিডিওটো ভাল লাগিলে বা ভিডিওটো যদি পাতিকা বুজি পাইছা so তেতিয়াহলে কমেন্ট বক্সত কৈ দিবা আৰু তোমালোকে মক টেষ্টত যিবিলাকে জয়েন কৰা নাই ঠিক আছে যিবিলাকে তোমালোকে জয়েন কৰিবলৈ বিচাৰিছা কাৰণ তোমালোকে কোৱেশ্চন প্ৰেক্টিসটো মেইন হয় তোমালোকৰ 5th আগষ্ট আজি তোমালোকৰ 3 আগষ্ট হয় 5th আগষ্টৰ পৰা মই মক টেষ্ট পাতিম পুৰা ভেক্টৰছ পাতিম ইউনিটছ এণ্ড ডাইমেনশনছ সো সকলোবিলাক কভাৰ কৰিম সো যিবিলাকে জয়েন কৰা নাই মোক সিম্পলি তোমালোকে DM কৰা মই তোমালোকক এনৰোল কৰি দিম ঠিক আছে 79606491 সো যোৱা বছৰ তোমালোকৰ দেখিছা বহুত ষ্টুডেণ্টে তোমালোকৰ লৈছে ডাইৰেক্ট মই মক টেষ্টৰ পৰা কোৱেশ্চন পঢ়ি গৈছে সো অকল তোমালোকে ভিডিও চালে নহব ভিডিওৰ লগত তোমালোকে কোৱেশ্চন প্ৰেক্টিসো কৰি যাব লাগিব ঠিক আছে সো সেইকাৰণে তোমালোকে মক টেষ্টত জয়েন কৰাটো বহুত ইম্পৰ্টেন্ট হয় আৰু ফিস একদম মিনিমাম সকলো এফৰ্ট কৰিব পৰাকে 1 ইয়াৰৰ ফিস 1499 সো বহুত কম হয় সো ভিডিও অলৰেডি মই পিকে দি আছো আৰু ভিডিও আহি থাকিব ফিজিক্স আহিব কেমিষ্ট্ৰি আহিব মেথছ আহিব সো থ্যাংক ইউ যদি ভাল লাগিলে লাইক কৰি দিবা ঠিক আছে